ধনীৰামহঁতক টকাৰ লোভ দিছে নমস্কাৰ মই প্ৰীতি প্ৰিয়দৰ্শী মোৰ অসমখনৰ আমাৰ অসমখনৰ এগৰাকী খুব বেছি স্বাভিমানী অসমীয়া প্ৰায় এটা প্ৰশ্নৰ মুখামুখি হওঁ যে কিহৰ বাবে ইমান বেছি স্বাভিমানী অসমখনক লৈ আমাৰ জাতীয় সংগীতত গোৱাৰ ধৰণে চাই লওঁ তোমাৰ মুখনি এবাৰ হেঁপাহ মোৰ পলোৱা নাই হেঁপাহে নপলায় মানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ইমান বেছি ধুনীয়া ধুনীয়া কৃষ্টি সংস্কৃতি ইমানবোৰ জনজাতিৰে এই বৃহত্তৰ অসমীয়া জাতি আৰু সেইবাবে আমি মনৰ পৰা চহকী কিন্তু দুখ লাগে যেতিয়া তাৰে এটা জনজাতিৰ কিবা এটা ক্ষতি হয় আমি কিয় বিফল হওঁ একেলগে হৈ থিয় হ'বলৈ কাৰণ আমি জানো যে আমি যদি একত্ৰিত হৈ থাকোঁ তেনেহ'লে এখন অসমক কোনেও একোৱেই কৰিব নোৱাৰে এবাৰ ভাবি চাওক এফালে কাৰ্বি এফালে ডিমাচা এফালে গাৰো এফালে তিৱা এফালে মিচিং এফালে মৰাণ মটক আহোম মানে ইমানবোৰ ধুনীয়া ধুনীয়া জনজাতিৰে আমি এটা অসমীয়া জাতি নহয় আমাৰ যদি কোনোবাই চেষ্টাও কৰে ভাঙিবলৈ আমি যদি একেলগে থিয় হৈ থাকোঁ তেনেহ'লে আমাক কোনেও একো কৰিব নোৱাৰে প্ৰসংগ এইবাৰ জাগিৰোড প্ৰসংগ তিৱাসকলৰ ওপৰত চলা অত্যাচাৰ আমি মনে মনে থাকিম আমি আশা কৰিম মই প্ৰথমতে কৈছিলোঁ যে এখন নতুন চৰকাৰ আমাৰ ভাল লাগিছে আমি আশা কৰিছোঁ যে তেওঁলোকে ভাল ভাল কাম কৰিব কাৰণ ইমানবোৰ মানুহে যিহেতু ভোট দিছে যিহেতু ইমানবোৰ মানুহে আস্থা দেখুৱাইছে হয়তো কিবা ভাবিয়েই দেখুৱাইছে কাম কৰিব বুলিয়ে ভাবিছে কিন্তু কামটো এনেকুৱা কাম যে অসমৰ মানুহক অসমৰ পৰাই উলিয়াই পঠিওৱাৰ এটা চক্ৰান্ত ৰচিব তাত টাউনশ্বিপ কৰিব তাৰ খিলঞ্জীয়া মানুহৰ ঘৰ ভাঙি সোধক যিসকল মানুহে তাত ঘৰ ভাঙিবলৈ তাক নিৰ্দেশনা দিছে তেওঁলোকে গৈ সেই তিৱাসকলৰ ওচৰত থিয় হৈ এবাৰ সোধক যে কিমান বাৰ ঘাম পৰিছে তাত কিমান কপালৰ ঘাম পেলাই তাত সেই ঘৰখন বনাইছে য'তে ত'তে চকু ফুৰালে মোৰ মাটি মোৰ ঘৰ বুলি ক'ব পৰা সেই ডাঙৰ ডাঙৰ বিধায়কবিলাকে মন্ত্ৰীবিলাকে বুজি নাপায় সেইখন ঘৰৰ মূল্য কিমান আৰু আজি তাত ইমানবোৰ মানুহ বা 1500 ঘৰ মানে কিমান পৰিয়াল আছে তাত তেওঁলোকৰ মাটিৰ পৰাই উচ্ছেদ কৰিব আৰু তেওঁলোকক কম্পেনচেশ্যন দিয়া হ'ব 1 লাখ টকা 1 লাখ টকাত এটা ঘৰৰ কম্পেনচেশ্যন সেই 1 লাখ টকা তেওঁলোকৰ সপোনৰ কম্পেনচেশ্যন হ'ব পাৰিবনে যিখিনি সপোন যিখিনি বিনিদ্ৰ ৰজনীৰে তেওঁলোকে সেই ঘৰখন বনাইছিলে সেই ঘৰখন হ'ব পাৰিবনে সেই 1 লাখ টকাৰে 1 লাখ টকাত আপোনালোকে তেলৰ দামে এতিয়া 103 টকা 104 টকা অনুমান কৰক আপোনালোকে কল্পনা কৰক যে এখন ঘৰৰ দাম 1 লাখ টকা 1 লাখ টকাত আপোনালোকে তেওঁলোকৰ মাটিৰ পৰাই উচ্ছেদ কৰিব আৰু তাত এখন টাউনশ্বিপ বনাই মন্ত্ৰীৰ পিঠিত বাহু ল'ব ৱাহ 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 সাংঘাতিক বঢ়িয়া আৰু আমি মনে মনে থাকিব লাগিব কাৰণ আমি যদি কথা কওঁ আমাক ট্ৰল কৰিব আমি যদি কথা কওঁ আমি কোনো ৰাজনৈতিক দলৰ সমৰ্থন হৈ পৰিব পাৰোঁ আৰু আমি যদি কথা নকওঁ কি হ'ব মনত ৰাখিব আমি যদি কথা নকওঁ তেনেহ'লে এই অসমখন লাহে 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 শেষ হৈ পৰিব দ্য লাষ্ট লেচন মনত আছে দ্য লাষ্ট লেচন যে আমি বহু দিনৰ পূৰ্বে আমি এটা শ্ৰেণীকোঠাত পঢ়িছিলোঁ ঠিক তেনেধৰণে যেনেকৈ ফ্ৰান্স ভাষাৰ এটা শেষ দিনৰ পাঠ্যক্ৰম হৈছিলে অসমীয়া ভাষাৰো এটা শেষ দিনৰ পাঠ্যক্ৰম হ'ব আৰু কি যুক্তিত মানে এখন টাউনশ্বিপ বনাবলৈ অসমত ঠাইৰ অভাৱ কোনোবা এগৰাকী মন্ত্ৰী বিধায়কৰ অলপ মাটি লৈ লওক না তেওঁতো ভালেই পাব লাগে দিবলৈ কিয় এই অসমীয়া খিলঞ্জীয়া মানুহখিনিক তিৱা মানুহখিনিক অঁতৰাই পেলাই তাত টাউনশ্বিপ বনাব বিচাৰিছে কি যুক্তিত যে কোনোবা এগৰাকী মন্ত্ৰীৰ মন ভাল লাগিব সেয়েহে তেওঁ যাতে পিছলৈ ভোটৰ অংকত আৰু বেছি সফল হৈ থাকিব পাৰে সেইবাবে সেইখিনি মানুহৰ লগত অসমীয়া মানুহ থিয় হ'ব লাগে কাৰণ আজি যদি উত্তৰ পূবৰ কথা চাই মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো উত্তৰ পূবৰ যদি কথা চাই অৰুণাচল প্ৰদেশৰ অৱস্থা দেখিছে মণিপুৰৰ অৱস্থা দেখিছে ত্ৰিপুৰাৰটো তথৈবচ অৱস্থা এতিয়া যেনে তেনে মূৰ দাঙি উঠিছে বহুত যুঁজ বাগৰ কৰি ইমান তললৈ গুচি গ'ল যে উঠি আহিবলৈ এতিয়া যুঁজ এখন কৰিবলগীয়া হৈছে যদি এটা স্তৰতো উপনীত হৈছে তেওঁলোকে নিজক বাহ দিবলগীয়া হৈছে যে দে কিবাটো আমি কৰিলোঁ অৰুণাচল প্ৰদেশৰ অৱস্থা দেখিছে য'ত ইনাৰ লাইন পাৰ্মিট যিকোনো ধৰণে যিকোনো এজন ডিষ্ট্ৰিক্ট অথৰিটিয়ে তেওঁলোকক দি দিব পাৰে টুৰিষ্ট পাৰ্মিটত টুৰিষ্ট ILP য'ত ILP আছে ইনাৰ লাইন পাৰ্মিট থকা এখন ৰাজ্যতো তেওঁলোকে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে ইমানবোৰ বাহিৰৰ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ তাত নিয়োগ গৈছে তাত
কাম কৰাৰ নামত তাত টুৰিষ্ট ILP দি তেওঁলোকক তাত ৰাখি থৈ দিয়া হৈছে আৰু তাতেই তেওঁলোকে বসবাস কৰিছে বুলি আমাৰ অভিযোগ নহয় অৰুণাচল প্ৰদেশ য'ত বহুত বছৰৰ পৰা একেখনেই চৰকাৰ হৈছে একেটা দলৰে চৰকাৰ হৈ আছে তেওঁলোকৰ অভিযোগ কি অৱস্থা হৈছে এবাৰ সাৰ্চ কৰক হোৱাট ইজ হেপেনিং ইন অৰুণাচল প্ৰদেশ এটা 72 আৱাৰ্ছ 72 ঘণ্টাৰ বন্ধ তাত তেওঁলোকে জাৰি কৰিছে ইমান ধুনীয়া শান্ত অৰুণাচল প্ৰদেশখন আকৌ শান্ত হ'বলৈ গৈ আছে মণিপুৰৰ অৱস্থা চাওক প্ৰথমতে কুকি মেইতেই আৰু এতিয়া নগা কুকি মুঠৰ ওপৰত কোনেও ঘূৰিও নাচায় চাপৰিলে মেঘ হাতৰি নাযায় ত্ৰিপুৰাৰ অৱস্থাৰ কথা ক'লোৱে মেঘালয়ৰ একেইটো কথা মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ যি অৱস্থা মণিপুৰৰ যি অৱস্থা অসমৰ সেই অৱস্থা নহয় নেকি আৰু আমি প্ৰশ্ন কৰোঁ যে কিয় ইমানবোৰ ছাত্ৰ সংগঠন কিয় জনজাতীয় প্ৰত্যেকটো জনজাতিৰ বাবে এটা ছাত্ৰ সংগঠন লাগে এনেকুৱা যেতিয়া এটা অৱস্থা হয় কিয় একত্ৰিতভাৱে আমি থিয় হ'ব নোৱাৰোঁ কিয় আমি ভয় লাগে আমাৰ কিয় আমি ভাবো যে এইটো তেওঁলোকৰ সমস্যা নহয় এইটো আমাৰ সমস্যা যেনেকৈ কাৰ্বি আংলং জ্বলোতে খেৰণি জ্বলোতে প্ৰত্যেকগৰাকী খিলঞ্জীয়া একত্ৰিত হৈছিলে যেতিয়া বহিৰাগতৰ বুকু কঁপিছিলে চৰকাৰেও নিজেই চকু দিবলৈ বাধ্য হৈছিলে তেনেকৈ একত্ৰিত হৈ থাকক আৰু অসমৰ মানুহে বিচাৰিলে কৰিব নোৱাৰা কাম একোৱেই নাই অসমীয়া জাতিটো এনেকুৱা এটা জাতি নহয় পৰিও নপৰে মৰিও নমৰে যুঁজি থাকিব বাগৰি থাকিব নিজৰ প্ৰাপ্য অধিকাৰ আজৰি আনিবই আনিব গতিকে সকলোৱে পাৰিব আমি তেওঁলোকৰ লগত আছো সকলো থাকিব লাগে আপুনি যদি নিজকে অসমীয়া বুলি কৈছে তিৱাসকলৰ লগত থিয় দিওঁতে কাৰোবাৰ বিৰুদ্ধে থিয় হোৱা যেন অনুভৱ নকৰিব চৰকাৰৰ বিৰুদ্ধে নহয় চৰকাৰৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে আৰু যদি চৰকাৰে সেই জনজাতিটোৰ এই অসমখনৰ বিভিন্ন জনজাতীয় লোকক সন্মান জনায় তেনেহ'লে তেওঁলোকে সেই কাম কৰিবলৈ নিবিচাৰে ৰাইজে নখ জোকাৰিলে নৈ বয় আমি নৈ বোৱাব নালাগে আমি এটা উচ্ছেদ য'ৰ খিলঞ্জীয়া মানুহক তাত অত্যাচাৰ কৰি তাত উচ্ছেদ কৰোৱা হ'ব বুলি ইতিমধ্যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে সেই মানুহখিনিৰ লগত থিয় হ'ব লাগে মই তেওঁলোকৰ লগত আছো কাৰণ মই প্ৰথমতে এগৰাকী খিলঞ্জীয়া এগৰাকী স্বাভিমানী অসমীয়া আৰু তাৰ পিছত সমান্তৰালকৈ এগৰাকী সাধাৰণ নাগৰিক ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকভাৱেও মই তেওঁলোকৰ লগত থিয় হোৱাটো প্ৰয়োজনীয় বুলি ভাবোঁ আপুনি নিজে ভাবিব আপুনি কি কৰিব জয় আই অসম কামাখ্যা মন্দিৰৰ শপত খাই ৰাইজক প্ৰতিশ্ৰুতি পীযুষ হাজৰিকাৰ সিন্ধিশ্বৰত উচ্ছেদ নহয় তিৱা ৰাইজৰ দেওশাল মন্দিৰ মা বৈষ্ণৱী দেৱীৰ শপত খাই তিৱা ৰাইজলৈ প্ৰতিশ্ৰুতি জাগিৰোডত নহয় ছেটেলাইট টাউনশ্বিপ টেলিফোনিক বাৰ্তাযোগে এই প্ৰতিশ্ৰুতি পীযুষ হাজৰিকাৰ তাৎক্ষণিকভাৱে জৰীপ বাতিল জিলা আয়ুক্তৰ এই প্ৰতিবেদনটি আৰম্ভ কৰাৰ পূৰ্বে শুনক প্ৰাক্তন মন্ত্ৰী তথা জাগিৰোডৰ বিধায়ক পীযুষ হাজৰিকাৰ টেলিফোনিক বাৰ্তালাপ কামাখ্যা মাৰ শপত খাইছো ল'ৰা ছোৱালীৰ শপত খাইছো স্যাৰ হেল্ল' তিৱা মানুহৰ লগত কাজিয়া কৰি তিৱা মানুহৰ বেয়া কৰি মই ৰাজনীতি নকৰো দেই গম পাইছো স্যাৰ আমাৰ ফালৰ পৰা এটা অনুৰোধ আছে গোটেই ৰাইজে লাউড স্পীকাৰ দি শুনি আছে স্যাৰ মানে আমাৰ ৰাইজে বিচাৰিছে স্যাৰ ডিসি বাইদেউৰ ফালৰ পৰা এখন ৰিটেন দি দিলে আমাৰ ডিসি লিখি দিব তাতে আমি কোনো ধৰণৰ এক্টিভিটি নকৰো হয় স্যাৰ আমি মানে অহা কালিলৈকে এই ৰিটেনটো পাম বুলি আশা কৰিছো স্যাৰ আজি দি দিম আজি স্যাৰ ঠিক আছে হ'ব আজি ঠিক আছে স্যাৰ হ'ব জাগিৰোডৰ ঐতিহাসিক গুভা অঞ্চলৰ সিন্ধিশ্বৰত উচ্ছেদৰ আশংকাক কেন্দ্ৰ কৰি বিগত কিছুদিনে তীব্ৰ উত্তেজনা বিৰাজ কৰিছিল উচ্ছেদৰ আশংকাত ক্ষোভিত হৈ আছিল তিৱা জনগোষ্ঠীৰ ৰাইজ চৰকাৰৰ বিৰুদ্ধে মাটি কাঢ়ি লোৱা ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ নামত তিৱা জনগোষ্ঠীৰ মাটি অধিগ্ৰহণ আৰু উন্নয়নৰ নামত উচ্ছেদ চলোৱাৰ প্ৰস্তুতিৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিছিল তিৱা জনগোষ্ঠীৰ ৰাইজ বিভাগীয় জৰীপ কাৰ্য আৰম্ভ হোৱাৰ পিছতে ক্ষোভ বাঢ়িছিল অঞ্চলটোত কিন্তু এই বিতৰ্কৰ মাজতে এই ঘটনাটোৱে ল'লে নতুন মূৰ জাগিৰোডৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই টেলিফোনিক বাৰ্তাৰ জৰিয়তে স্পষ্টকৈ জনাইছে জাগিৰোডত কোনো ছেটেলাইট টাউনশ্বিপ নহয় সিন্ধিশ্বৰৰ তিৱা লোকসকলক উচ্ছেদ কৰা নহয় দেওশাল মা বৈষ্ণৱী মা কামাখ্যাৰ শপত উচ্ছেদ নহয় তিৱা ৰাইজৰ আকৌ এবাৰ শুনক টেলিফোনিক বাৰ্তাৰ জৰিয়তে তিৱা ৰাইজক কি কৈছিল প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই স্যাৰ শপত খাইছো মা বৈষ্ণৱী দেৱীৰ শপত খাইছো কামাখ্যা মাৰ শপত খাইছো ল'ৰা ছোৱালীৰ শপত খাইছো স্যাৰ হেল্ল' তিৱা মানুহৰ লগত কাজিয়া কৰি তিৱা মানুহৰ বেয়া কৰি মই ৰাজনীতি নকৰো দেই গম পাইছো স্যাৰ আমাৰ ফালৰ পৰা এটা অনুৰোধ আছে গোটেই ৰাইজে লাউড স্পীকাৰ দি শুনি আছে স্যাৰ মানে আমাৰ ৰাইজে বিচাৰিছে স্যাৰ ডিসি বাইদেউৰ ফালৰ পৰা এখন ৰিটেন দি দিলে আমাৰ ডিসি লিখি দিব তাতে আমি কোনো ধৰণৰ এক্টিভিটি নকৰো হয় স্যাৰ আমি মানে অহা কালিলৈকে এই ৰিটেনটো পাম বুলি আশা কৰিছো স্যাৰ আজি দি দিম আজি স্যাৰ ঠিক আছে হ'ব আজি ঠিক আছে স্যাৰ হ'ব
এয়া কেৱল আশ্বাসেই আছিল নে? নাই নহয়। পীযুষ হাজৰিকাই দেওশাল মন্দিৰ, মা বৈষ্ণৱী দেৱী, মা কামাখ্যাৰ শপত খাই স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে লিখিত প্ৰতিশ্ৰুতি দিয়াৰ কথাও উল্লেখ কৰা হৈছে। উচ্ছেদৰ ভয়ত উদ্বিগ্ন হৈ পৰা তিৱা জনগোষ্ঠীৰ মাজত এই ঘোষণাৰ পিছত কিছু পৰিমাণে শান্ত পৰিৱেশ সৃষ্টি হৈছে যদিও ৰাইজে এতিয়াও চৰকাৰী লিখিত নিশ্চয়তাৰ অপেক্ষাত আছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও উন্নয়নৰ নামত খিলঞ্জীয়া জনগোষ্ঠীক নিজৰ মাটিৰ পৰা উচ্ছেদ কৰাৰ অভিযোগে জাগিৰোডৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছিল। সদৌ তিৱা ছাত্ৰ সন্থা, স্থানীয় নেতৃত্ব আৰু ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনকি স্থানীয় নেতৃত্বক ভাবুকি দিয়াৰ অভিযোগক কেন্দ্ৰ কৰিও সৃষ্টি হৈছিল ৰাজনৈতিক বিতৰ্ক। কিন্তু এতিয়া পীযুষ হাজৰিকাৰ আশ্বাসে বিতৰ্কক নতুন দিশ দিলেও বাস্তৱত চৰকাৰী সিদ্ধান্ত কি হয় সেই দিশতে অপেক্ষা তিৱা জনগোষ্ঠীৰ লোকসকলৰ। আনহাতে প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে মৰিগাঁও জিলা আয়ুক্তই জাননীযোগে জনায় যে জাগিৰোডত কেৱল জৰীপহে বাতিল কৰা হৈছে। ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বাতিলৰ সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। স্যাৰ দেওশাল বাবাৰ শপত খাইছো, মা বৈষ্ণৱী দেৱীৰ শপত খাইছো, কামাখ্যা মাৰ শপত খাইছো, ল'ৰা ছোৱালীৰ শপত খাইছো। স্যাৰ হেল্ল'। তিৱা মানুহৰ লগত কাজিয়া কৰি, তিৱা মানুহৰ বেয়া কৰি মই ৰাজনীতি নকৰো দেই। গম পাইছো স্যাৰ, আমাৰ ফালৰ পৰা এটা অনুৰোধ আছে, গোটেই ৰাইজে লাউড স্পীকাৰ দি শুনি আছে স্যাৰ। মানে আমাৰ ৰাইজে বিচাৰিছে স্যাৰ, ডিচি বাইদেউৰ ফালৰ পৰা এখন ৰিটাৰ্ণ দি দিলে আমাৰ ডিচি লিখি দিব, তাতে আমি কোনো ধৰণৰ এক্টিভিটি নকৰো। হয় স্যাৰ, আমি মানে অহাকালিলৈকে এই ৰিটাৰ্ণটো পাম বুলি আশা কৰিছো স্যাৰ। আজি দি দিব। আজি স্যাৰ, ঠিক আছে হ'ব। ঠিক আছে স্যাৰ, হ'ব 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 স্যাৰ। বুজি থাকিব নালাগে, মই মানুহখিনিৰ অন্যায় কেতিয়াও বিচৰাই নাই, নিবিচাৰো। ঠিক আছে স্যাৰ, হ'ব 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 স্যাৰ, হ'ব। ডিচিয়ে আজি আবেলিৰ ভিতৰত লিখি দিব, কোনোবাই কৰি আহিলে হ'ল। ঠিক আছে স্যাৰ, যে তাতে কোনো ধৰণৰ আৰু এক্টিভিটি আমি নকৰো। ঠিক আছে স্যাৰ, হ'ব 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 স্যাৰ, একেবাৰে নালাগে। ঠিক আছে স্যাৰ, হ'ব হ'ব স্যাৰ, সেইটো হ'লে আমি ৰাইজে ভাল পাম স্যাৰ। হয় স্যাৰ, বুজিব নালাগে হা, নিজৰ মানুহ ঘৰৰ। ঠিক আছে স্যাৰ, হ'ব 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 লিখি দিব যে তাতে কোনো ধৰণৰ এক্টিভিটি আমি নকৰো। ঠিক আছে স্যাৰ, হ'ব। মানে অনিৰ্দিষ্ট কাললৈ স্যাৰ, অনিৰ্দিষ্ট কাললৈ এই বস্তুটো যাতে আৰু এতিয়াও নহয়। ঠিক আছে, ঠিক আছে নহয় এনেকুৱা মই কৈছো নহয়, মোৰ এটা ভাল মন আছিলে, মানুহখিনিৰ লগত কথা পাতিছিলো হয় যে এইখিনি আমি ফৰেষ্ট নন ফৰেষ্ট কৰিলো, মানুহখিনিক মাটি ভগাই দিওঁ। হয় স্যাৰ, তেতিয়া মোক কথাটো তেনেকে কোৱা নহৈছিলে, মোক মানি লৈছিলে মানুহখিনি। হয় 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 সেইকাৰণে আমি আগবাঢ়িছিলো, মোৰতো বেয়া মন নাই ন। হয় স্যাৰ, হয় হয় বেয়া মন কেতিয়াও নাছিল, বেয়া মন কেতিয়াও নাই। হয় স্যাৰ, হ'ব হ'ব স্যাৰ, হ'ব। গতিকে আন্দোলনটো বন্ধ কৰি দিয়া, মই ডিচিয়ে লিখি দিব আজি আবেলি নহলে কালি ভিতৰত। মইতো কালি গৈ পাম, হয় স্যাৰ, হয় মই দিল্লীত আছো, মই কালি গৈ পাম। হয় হয় হ'ব ঠিক আছে স্যাৰ, হ'ব। মই কালি ৰাতি মোৰ হাতত লিখি পেলাই মোৰ হাতত দি দিম। ঠিক আছে স্যাৰ, হ'ব হ'ব। ডিচিয়ে লিখি দিব, কালি ৰাতি আবেলি 6টাত জাগিৰোড আহি মোৰ হাতত দি দিম। ঠিক আছে স্যাৰ, হ'ব হ'ব। চব মানুহ আহিব নালাগে, 20জন মানুহ আহিব। ঠিক আছে স্যাৰ, হ'ব। চব মানুহ আহিলে হুলস্থুল হয়। ঠিক আছে কাজিয়া হয়, 20জন মানুহ কালি 6টাৰ পৰা 7টাত জাগিৰোড আহি থাকিবা। হয় হয় ডিচু আহিব, ডিচি এখন লিখি দি দিব। ঠিক আছে স্যাৰ, হ'ব। হ'ব এইটো প্লেচ মই থাকি দি দিম। ঠিক আছে স্যাৰ, হ'ব। হ'ব হ'ব। শুনি আছেনে? কোনো ধৰণৰ গণ্ডগোল নকৰিব আৰু দেই। মই হাত জোৰ কৰিছো হা। ঠিক আছে হ'ব। গোটেইখিনি নিজৰ মানুহ, মই কিয় কাজিয়া কৰিম দেই? মোৰ বেয়া লাগি আছে। হ'ব ঠিক আছে ঠিক আছে।